Good morning student. Welcome to my YouTube channel English Learner Assam. Aji এই ভিডিওত তোমালোকৰ লগত ডিসকাস কৰিম আনন্দৰাম বৰুৱা এৱাৰ্ড 2024. বহুত ছাত্ৰ ছাত্ৰীয়ে বহুত দিনৰ পৰা ওয়েট কৰি আছিল যেহেতু এতিয়া বিগ অফিচিয়েল নোটিফিকেশন আহিছে ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশন ফালৰ পৰা আৰু এতিয়া তোমালোকৰ ৰেজিষ্ট্ৰেচন অলৰেডি আৰম্ভ হৈছে ইখিনি গোটেই ডিটেইলছ আজি আমি এই ভিডিওত ডিসকাস কৰিম Students, তোমালোকে এতিয়া মোবাইল স্ক্ৰিনত দেখা পাই আছে ই এটা অফিচিয়েল লেটাৰ হয় এই লেটাৰটো আহিছে অফিস অফ দ্য ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশন আসাম কাহিলিপাৰা গুৱাহাটী আৰু এই লেটাৰখন আহিছে ফ্ৰম শ্ৰীমতী মমতা হোজাই AES আৰু কাৰ কাৰণে দিয়া হৈছে অল ডিস্ট্ৰিক্ট দ্য স্কুল ইন্সপেক্টৰ সকলো ডিস্ট্ৰিক্টৰ স্কুল ইন্সপেক্টৰ কাৰণে আৰু মেটাৰটো কি আছে তোমালোকে সাবজেক্টত দেখা পাই আছে ৰিগাৰ্ডিং অনলাইন ৰেজিষ্ট্ৰেচন অফ আনন্দৰাম বৰুৱা কেছ এৱাৰ্ড স্কিম 2024 এই লেটাৰত কি লিখা আছে ডিটেইল পয়েন্ট ওয়াইজ তোমালোকক মই সকলো আজি এই ভিডিওত ক্লিয়াৰ কৰি দিম তো পয়েন্ট ওয়াইজ এতিয়া দেৰি নকৰাকে মই তোমালোকক বুজাই দিছো গোটেই লেটাৰখনে কি লিখা আছে এটা তোমালোকে গম পাইছা এই লেটাৰত স্পষ্ট লিখা আছে 2024 আনন্দৰাম বৰুৱা এৱাৰ্ড স্কিমৰ ওপৰত ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পাছত নেক্সট হৈছে তোমালোকৰ অনলাইন ৰেজিষ্ট্ৰেচন স্টাৰ্ট হৈছে ইয়াত স্পষ্ট তোমালোকে দেখা পাই আছে 15 মানে আজিৰ পৰা তোমালোকে অনলাইন কৰিবলৈ পাৰিবা 15/7/2024 ৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে মিডনাইট মানে ৰাতি 12টা লৈকে 25 মানে 25 জুলাই 2024 লৈকে তোমালোকে কৰিব পাৰিবা তো ধুনিয়াকে দেৰি নকৰাকে গুটেইখিনি তোমালোকে লাহি বুজি কিনে তোমালোকে সম্পূৰ্ণ প্ৰচেছটো কৰিব লাগিব The last date to is 25 July 2024. ইয়াৰ পাছত এই ৰেজিষ্ট্ৰেচনটো কেনেকা কৰিম কোড কৰিম বুলি কলে তোমালোকক ইয়াত স্পষ্ট দিয়া আছে এই লেটাৰখনত এতিয়া ৰেজিষ্ট্ৰেচনটো কেনেকা কৰিবা মই তোমালোকক বুজাইছো এই পাৰ্টটো বহুত ইম্পৰ্টেন্ট হয় স্কিপ নকৰাকে ধুনিয়াকে খুনি লবা প্ৰথম তোমালোকক দিয়া হৈছে এই লেটাৰখনত তোমালোকে বিদ্যাৰ্থী এপছৰ পৰা তোমালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা আৰু দুই নম্বৰটো কথা হৈছে যদি তোমালোকে এপছটো ডাউনলোড নকৰা তেন্তে অফিচিয়েল ওয়েবসাইটত গৈ কিনে vidyarthi.co.in ভিজিট কৰি কিনে তোমালোকে ইয়াৰ পৰা তোমালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা অন্তত আৰু এটা প্ৰসেস দিয়া আছে যদি তোমালোকে ইয়াত পৰা কৰিব পাৰা নাই তেন্তে madhyamik.assam.gov.in এই তিনিটা অফিচিয়ালি এনাউন্সমেন্ট কৰা হৈছে এই তিনিটা প্ৰসেস দি তোমালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা মই ভাবো তোমালোকক ইয়াত সম্পূৰ্ণ ক্লিয়াৰ হৈছে যদি কেনেকা ৰেজিষ্ট্ৰেচন কৰিব ভিডিও লাগে কমেন্ট সেকশনত জনাবা মই নিশ্চয় এটা ভিডিও তোমালোকক বনাই দিম আৰু সহায় কৰিম হাউ টু ৰেজিষ্ট্ৰেচনত আৰু এটা ইম্পৰ্টেন্ট নোটিস ইয়াত কোৱা হৈছে বেংক একাউন্ট সকলো ষ্টুডেন্টৰ নিজৰ নামত লাগিব কিন্তু পেৰেন্টস বা মা দেউতাৰ নামত নহব তোমালোকৰ নিজৰ নামত বেংক একাউন্ট লাগিব থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও